নমস্কাৰ গ্ৰহণ কৰি বছাৰ বাইদেউসকল। 2 দিন পূৰ্বে ৰাজু কুলিচাৰ অৰ্থাৎ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ তেখেত উপদেষ্টাও হয়, তেখেতে এটি লিখনি লিখিছে আৰু সেই লিখনিটোত তেখেতে আবেগেৰে কিছু কথা প্ৰকাশ কৰিছে, যিহেতুকে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাটোৱে যোৱা 13 মাৰ্চৰ দিনাখন শিক্ষামন্ত্ৰীৰ সৈতে মিলিত হৈছিল আৰু ভালেখিনি কথা আলোচনা হৈছিল। লগতে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত কৰাই দিয়াৰ কথা এটা কৈছিল, আশ্বাস দিছিল। কিন্তু আজিলৈকে মুখ্যমন্ত্ৰীৰ সৈতে কি আলোচনা কৰাৰ কথা কৈছিলে তেখেতে, শিক্ষামন্ত্ৰীয়ে নিজে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিব আৰু এটা দিন বাৰ ঠিক কৰিব। মুখ্যমন্ত্ৰী আৰু এই সংস্থাটোৱে একেলগে বহিবলৈ এটা দিন বাৰ ঠিক কৰাৰ কথা আছিল, কিন্তু আজিলৈকে কোনো এটা উত্তৰ পোৱা নগ'ল। এই ক্ষেত্ৰত এই পৰিপ্ৰেক্ষিতত ৰাজু কুলিচাৰে এই লিখনিটো লিখিছে। আগতে আমি পঢ়ি চাওঁ কি লিখিছে ছাৰে। 20,000 শিক্ষকৰ সমস্যা সমাধান নোহোৱালৈকে সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগে। কোনেও কাকো ঘৃণা নিন্দা নকৰিব। ভাল কামৰ কাৰণে কেতিয়াবা কাজিয়া কৰি চলিব লাগিব। খন্তেকীয়া খং কোনেও যোগমীয়া নকৰিব প্লিজ। এজন যোগ্য নেতাৰ নেতৃত্বত চলি থাকি আহিবলগীয়া মহাসংগ্ৰামত সকলোৱে যোগদান দিব। গত ইংৰাজী 13 মাৰ্চ তাৰিখত কথা দি কথামতে কাম নকৰা শিক্ষামন্ত্ৰীয়ে অপ্ৰাদেশিকৰণ শিক্ষকসকলক আলোচনাত বহাই নিচুকনি দি আজিলৈকে মুখ্যমন্ত্ৰীৰ পৰা কি বাৰ্তা পালে একো উত্তৰ দিয়া নাই। মিছলীয়া শিক্ষামন্ত্ৰীৰ ওপৰত কেনেকৈ বিশ্বাস কৰিম? গতিকে সন্মানীয় ছাৰ বাইদেউসকল, কি কৰিলে ভাল হ'ব বিকল্প চিন্তা কৰক। হয়, নিশ্চয়কৈ কুলিচাৰে ভাল কথা এটা পৰামৰ্শ দিছে, এটা যে কোনেও কাকো ঘৃণা কৰিব নালাগে, কোনেও কাকো নিন্দা কৰিব নালাগে। আমি সকলোৱে শিক্ষক, একেই নাৱৰ যাত্ৰী, যিহেতুকে আমি সকলোৱে অপ্ৰাদেশিকৃত, কিছুমান বঞ্চিত, 13 চনৰ 21 চনৰ বঞ্চিত আছে, একেই প্ৰাদেশিকৰণ হোৱা নাই মানে একেই নাৱৰ যাত্ৰী। গতিকে আমি সকলোৱে কিন্তু মিলিজুলি এটা সঠিক সিদ্ধান্ত বা কি প্ৰথা অৱলম্বন কৰিলে, কি পদ্ধতি অৱলম্বন কৰিলে আমি চৰকাৰখনক সৈমান কৰাব পাৰিম, সেই পৰিকল্পনা আমি নিশ্চয় কৰিব লাগিব। আৰু ছাৰে কৈছে সকলোৱে চিন্তা কৰক কি কৰা ভাল হয়। মোৰ মতে কৰিবলগীয়া কি আছে, ইলেকশ্যনৰ পিছত, এতিয়াতো নহ'ব, ইলেকশ্যনৰ পিছত কিন্তু আমি সকলোৱে মাৰ বান্ধি প্ৰতিবাদী কাৰ্যসূচী চলাব লাগিব। এদিন নহয়, মাহত কমচে কম 3বাৰ 2বাৰকৈ মাজে সময়ে এনেকৈ প্ৰতিবাদী কাৰ্যসূচী চলাব লাগিব। তেতিয়াহে যদি চৰকাৰখনৰ গা লৰে। মুঠতে আন্দোলন কৰি প্ৰতিবাদী কাৰ্যসূচী কৰি অতিষ্ঠ কৰিব লাগিব এই চৰকাৰখনক। অতিষ্ঠ কৰিব পাৰিলেহে তেতিয়া ভাবিব আমাৰ কথা। তাৰ আগত নাভাবে, লাগিলে নাখাই মৰক এই শিক্ষকসকলে। চৰকাৰৰ এনেকুৱাই ধাৰণা, কোনো পৰিকল্পনা নাই এওঁলোকৰ, প্ৰাদেশিকৰণ কৰিবলৈ কোনো সদ ইচ্ছা নাই। গতিকে আমি আমাৰ পথ ল'বই লাগিব। আমি কিন্তু আন্দোলন, প্ৰত্যাহ্বান আৰু আলোচনা গোটেইখিনিয়ে কৰিব লাগিব। কেৱল লেউকৈ ফেউকৈ আলোচনাত বহিলে নহ'ব, আমি একেবাৰে ষ্ট্ৰংলি প্ৰত্যাহ্বান জনাব লাগিব আৰু আলোচনাও কৰিব লাগিব। আলোচনা কৰিম যেতিয়া মাতিব, সিহঁতে মাতিলে আলোচনা কৰিব লাগিব। এনেকুৱা কৰিলেহে আমাৰ প্ৰব্লেম ছল্ভ হ'ব বুলি ভাবোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় আই অসম।